আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা ৰৈখিক অসমীকা লিনিয়াৰ ইনইকুৱেলিটিজ চেপ্টাৰ 5 আছে তাৰ ওপৰত আমি আলোচনা কৰিম। আমি আগতে পাইছিলোঁ লিনিয়াৰ ইকুৱেলিটিজ ৰৈখিক সমীকা এইটো পাইছিলোঁ। এতিয়া আমি পাম আলোচনা কৰিম লিনিয়াৰ ইনইকুৱেলিটিজ। প্ৰথমে লিনিয়াৰনো কি আছিলে এইটো এবাৰ মনত পেলাই দিওঁ। লিনিয়াৰ মানে হৈছে আমাৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এণ্ড হাইষ্ট পাৱাৰ অফ ডিগ্ৰী ইজ 1 মানে সমীকৰণটোৰ এটা চলক ৰাশি থাকে আৰু তাৰ হাইষ্ট পাৱাৰটো তাৰ ডিগ্ৰীটো কিমান আমাৰ 1 থাকে, তাৰ গাত কিমান হ'ব লাগে আমাৰ 1। এইটোৱে হৈছিলে আমাৰ লিনিয়াৰ বা ৰৈখিক বুলি আমি কৈছিলোঁ। ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এণ্ড হাইষ্ট পাৱাৰ 1 মানে ভেৰিয়েবল এটা থাকিব আৰু তাৰ পাৱাৰ হাইষ্ট পাৱাৰটো কি হ'ব আমাৰ 1 হ'লে আমি তাক ৰৈখিক বা লিনিয়াৰ বুলি কওঁ। আমাৰ কি আছিলে আমাৰ ৰৈখিকৰ সমীকৰণটো ax প্লাছ b ইকুৱেল টু আমাৰ 0। ইয়াত a bটো হৈছে আমাৰ ধ্ৰুবৰক্ষী, x হৈছে আমাৰ ভেৰিয়েবল। সে এক্সাম্পল 3x প্লাছ 6টো লওঁ, তেতিয়া 3 আৰু 6টো আমাৰ ধ্ৰুবক, xটো আমাৰ চলক ৰাশি। তেনেহ'লে আমাৰ হাইষ্ট পাৱাৰ কি আছে আমাৰ চলক ৰাশিৰ ওপৰত 1 আছে। যদি 1 থাকে তেতিয়া আমাৰ লিনিয়াৰ হ'ব আৰু 2 থাকে তেতিয়া কি হ'ব আমাৰ কোৱাড্ৰেটিক বা দ্বিঘাত হৈছিলে। আৰু ইয়াত আমাৰ ইকুৱেল সাইন থকাৰ কাৰণে কি হয় লিনিয়াৰ ইকুৱেশ্যন বা ৰৈখিক সমীকৰণ বুলি কওঁ। এতিয়া নেক্সট আমি এটা কি কৰিম, আমি ইনইকুৱেলিটিজ অসমীকা মানে ইকুৱেল থকাৰ কাৰণে আমাৰ লিনিয়াৰ ইকুৱেল সাইন থকাৰ কাৰণে কি আমাৰ লিনিয়াৰ ইকুৱেশ্যন আছিলে বা ৰৈখিক সমীকৰণ আছিলে। এতিয়া ইনইকুৱেলিটিজ মানে কি ইকুৱেল চিনটো থাকিব নালাগে, কোনকেইটা চিন আহিব আমাৰ গ্ৰেটাৰ দেন, লেছ দেন, আকৌ গ্ৰেটাৰ দেন ইকুৱেল, লেছ দেন ইকুৱেল আৰু গ্ৰেটাৰ দেন ইকুৱেল, লেছ দেন, গ্ৰেটাৰ দেন, লেছ দেন ইকুৱেল, গ্ৰেটাৰ দেন ইকুৱেল। এই চিনটো থাকিলে আমাৰ এই 4টা চিন থাকিলে আমাৰ কি হ'ব আমাৰ ইনইকুৱেলিটিজ বুজায় মানে অসমীকা বুলি কওঁ মানে লিনিয়াৰ ইনইকুৱেলিটিজ। এক্সাম্পল যেনিবা আমি 2x প্লাছ 5 ইকুৱেল টু 10 এনেকৈ গ্ৰেটাৰ দেন, বা 2x প্লাছ 5 লেছ দেন 10, বা 3x প্লাছ 6 গ্ৰেটাৰ দেন ইকুৱেল 6, বা 3x প্লাছ 6 লেছ দেন ইকুৱেল 6। এনেকৈ যদি আমাৰ সমীকৰণ বা ইকুৱেশ্যন থাকিলে আমি কি বুলি কওঁ লিনিয়াৰ ইনইকুৱেলিটিজ বুলি কওঁ। ইয়াত আমাৰ 2 প্ৰকাৰৰ আছে, ইয়াৰ 2 টাইপ অফ ইনইকুৱেলিটিজ। এটা হৈছে ষ্ট্ৰিক্ট য'ত আছে আমাৰ অনলি 1 কণ্ডিশ্যন মানে এই লেছ দেন আৰু গ্ৰেটাৰ দেন চিনটো থাকিলে আমাৰ ষ্ট্ৰিক্ট হ'ব। আৰু 2 নম্বৰটো আমাৰ হ'ব চেলেক্ট মানে 2 কণ্ডিশ্যন থাকিব। কণ্ডিশ্যন মানে আমাৰ এইটো আমাৰ অকল কি আছিলে লেছ দেন আছিলে, লেছ দেন আকৌ ইয়াত দিয়াৰ লগে লগে আমাৰ কি লেছ দেন ইকুৱেল হয়। এটা লেছ দেন আৰু ইকুৱেল থকাৰ কাৰণে 2টা কণ্ডিশ্যন হ'ল, বা গ্ৰেটাৰ দেন বা গ্ৰেটাৰ দেন ইকুৱেল হ'লে আমাৰ এইটো এটা গ্ৰেটাৰ দেন আৰু ইকুৱেল থকাৰ কাৰণে 2টা কণ্ডিশ্যন সোমাই আছে। এইটোক আমি কি বুলি কওঁ স্লেক বুলি কওঁ। এতিয়া ষ্ট্ৰিকৰ এটা এক্সাম্পলটো আমাৰ কি আছিলে যেনিবা 2x প্লাছ 5 এইটো বা লেছ দেনো হ'ব পাৰে, বা গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন ইকুৱেল থাকিলে আমাৰ স্লেক হয়। এইটো এক্সাম্পল আমাৰ 3x প্লাছ 4 গ্ৰেটাৰ দেন ইকুৱেল 5, বা 3x প্লাছ 4 লেছ দেন ইকুৱেল 5। তেনেকৈ আমাৰ দেখাৰ লগে লগে এইটো কি বুলি গম পাম আমি 2 টাইপত পালোঁ। ষ্ট্ৰিক বুলি ক'লে লেছ দেন গ্ৰেটাৰ দেন চিম্পল থাকিলে আমাৰ ষ্ট্ৰিক অনলি 1 কণ্ডিশ্যন থাকিব, আৰু স্লেক বুলি কোৱাৰ লগে লগে আমাৰ এইটো আমাৰ লেছ দেন ইকুৱেল বা গ্ৰেটাৰ দেন ইকুৱেল
থাকিব আমাৰ লিনিয়াৰ ইনইকুৱেলিটি সেট ৰৈখিক অহমিকাত আমাৰ কেইটামান ৰুল আছে প্ৰথমটো ৰুলটো হৈছে আমাৰ মই এক্সাম্পল জৰিয়তে বুজাই দিছো ইকুৱেল নাম্বাৰ মে বি added or subtract from both side of equation দুটা যেনেকৈ আমি 4 greater than বা less than 8 লৈছো ইয়াত আমি যদি added মানে প্লাসও কৰো যোগ কৰো বা বিয়োগ কৰিলে কি হ'ব তেতিয়া আমাৰ একে থাকিব সোৱা ইয়াত যদি আমি 4 দুই সাইড আমি যদি 2 যোগ কৰো দুই পক্ষত যদি আমি 2 যোগ কৰো কিমান হ'ল ইয়াত 6 ইয়াত 10 একো সেন্স নহয় সোৱা ইকুৱেলে থাকিলে সাইডটো আটতকে সৰু ইয়াতো ঠিক তেনেকৈ 10 তো 6 তো 10 তকে সৰু বুজাইছে ঠিক তেনেকৈ যদি আমি বিয়োগ কৰো -2 4 তেনেলে 4 পা 2 আকৌ 6 একে কথা 6 তো 2 তকে ডাঙৰ বা 2 তো 6 তকে সৰু বুজাইছে তেনেকৈ এনেকা ৰুল কিছুমান থাকে আৰু নেক্সট ৰুল নম্বৰ আমাৰ 2 to কি হয় both side of equation may be multiplied by divide by non-zero positive বা negative sign of inequality not sense দুইটা যদি আমি যদি ইনটু বা ডিভাইড কৰো তেতিয়া আমাৰ সাইনটো আমাৰ সিম্বলটো সেন্স নহয় সো তেনে এক্সাম্পল লৈছো মই 5 less than আকৌ ইয়াত 10 লৈছো তেনে দুই সাইড আমি ইনটু কৰো ইয়াত 10 হল ইয়াত 20 একে বুজাইছে 5 to 10 তকে সৰু বুজাইছে ইয়াতো আমি 10 to 20 তকে সৰু বুজাইছে বা ডিভাইডও কৰো আমি আৰু এটা এক্সাম্পল 4 less than 10 আছে যেনিবা তেতিয়া আমি যদি 2 ৰে ডিভাইড কৰো দুই পক্ষত ডিভাইড both side 2 হলে আমাৰ কিমান হ'ব তো একে বুজাইছে সাইড to 10 তকে সৰু বুজাইছে ঠিক তেনেদৰে 2 to 5 তকে সৰু বুজাইছে একো আমাৰ সিম্বল সেন্স নহয় সাইনটো আমাৰ প্লাস ইয়াত সাইন আছে আমাৰ প্লাস একো নিদিলে আমাৰ প্লাস চিন বুজায় একে হৈ আছে নেক্সট আমাৰ ৰুল 3 কি হয় ৰুল 3 to if we multiply বা divide negative number then sign of inequality sense যদি আমি মাকে ইনইকুৱেলিটিছত আমি সহমিকাত যদি আমি নেগেটিভ নাম্বাৰ যদি আমি ইনটু বা ডিভাইড কৰো তেতিয়া আমাৰ লেস দেন বা গ্ৰেটাৰ দেন সিম্বলটো লেস দেন হলে গ্ৰেটাৰ দেন হয় বা গ্ৰেটাৰ দেনটো আমাৰ লেস দেন হয় ফৰ এক্সাম্পল চোৱা ইয়াত 4 এটো 10 আছে 4 লেস দেন 10 যদি আমি দুই সাইডে আমি যদি -2 ইনটু কৰো ইয়াত কিমান হ'ব -8 হল আৰু 10 ইনটু -2 -20 হল তেতিয়া এই চিনটো কি হয় আমাৰ উল্টা হয় যদি লেস দেন হয় হলে গ্ৰেটাৰ দেন থাকিব বা গ্ৰেটাৰ দেন হলে লেস দেন সিম্বলটো উল্টা হয় যদি আকৌ ডিভাইডও কৰো আমাৰ একে হ'ব তেনে ডিভাইড কৰিলে আমাৰ কি -2 ডিভাইড কৰিলে আমি দুই সাইডে এটুকে তেতিয়া কি হ'ব 2 ৰে 4 -2 আকৌ 2 ৰে 10 -5 তেতিয়া কি হ'ব আমাৰ এতিয়া আমি লেস দেন আছে তেতিয়া গ্ৰেটাৰ দেন হৈ যাব সিম্বলটো আমাৰ সেন্স হয় এতিয়া ৰুল 4 আছে আমাৰ on removing negative sign on both sides then inequality signs are sense হয় বুলি কৈছে যদি আমি মাইনাস ইনটু ৰিমুভ কৰো তেতিয়া আমাৰ সিম্বলটো আমাৰ মানে গ্ৰেটাৰ দেন হলে লেস দেন হ'ব লেস দেন হলে আমাৰ গ্ৰেটাৰ দেন হ'ব সে এক্সাম্পল লৈছো -2 গ্ৰেটাৰ দেন -4 আছে হয় না এটা মাইনাস মাইনাস ক্যান্সেল কৰিলে আমি এটা ক্যান্সেল কৰিলে কি হ'ব নেক্সট লাইনত কি হ'ব এই গ্ৰেটাৰ দেন চিনটো কি হ'বগে আমাৰ লেস দেন হ'ব বা গ্ৰেটাৰ দেন চিন থাকিলে আমাৰ লেস দেন হ'ব তেনেকৈ আমি কিছুমান ৰুল ফলো কৰিব লাগিব আকৌ ৰুল 5 ত কি আছে আমাৰ on reciprocal signs of inequality sense যদি reciprocal থাকে যেনে সে एग्जांपल 3 less than 4 আছে তা reciprocal মানে ইয়াৰ প্ৰতিক্ৰম 3 ৰ প্ৰতিক্ৰম আমাৰ কি হয় 1/3 আৰু 4 ৰ প্ৰতিক্ৰম আমাৰ reciprocal কি হয় 1/4 যেতিয়া আমি 3 reciprocal লিখো 1/4
3 আৰু 1/4 কি হয় 1/4 তেতিয়া লেছ দেন টু কি গ্ৰেটাৰ দেন হ'ব যদি গ্ৰেটাৰ দেন চিন থাকে তেতিয়া কি হ'ব আমাৰ লেছ দেন হ'ব আমি তেনেকৈ চেঞ্জ হৈ যায় এইখিনি মনত ৰাখিবা ৰুল কেইটা কি আছিলে আমাৰ যদি ৰেচিপ্ৰকেল 5 নম্বৰ ৰুলটো হৈছে আমাৰ ৰেচিপ্ৰকেলত যদি থাকে আমাৰ ৰেচিপ্ৰকেল হ'লে লিখিব লগা হ'লে আমাৰ গ্ৰেটাৰ দেন হ'লে লেছ দেন বা লেছ দেন হ'লে গ্ৰেটাৰ দেন হয় বা ৰিমুভিং ইন নেগেটিভ চাইন্স যদি আমি নেগেটিভ চাইন্সে দুপকৰ পৰা আমি ৰিমুভ কৰোঁ উঠাই দিওঁ তেতিয়াও আমাৰ লেছ দেন টু গ্ৰেটাৰ দেন হ'ব বা গ্ৰেটাৰ দেন টু লেছ দেন হ'ব আৰু দুই চাইডে যদি আমি নেগেটিভ নাম্বাৰেৰে যদি আমি ইনটু কৰোঁ বা ডিভাইড কৰোঁ তেতিয়াও আমাৰ লেছ দেন টু গ্ৰেটাৰ দেন হ'ব গ্ৰেটাৰ দেন টু লেছ দেন হ'ব আকৌ both side of equation of multiple divide and 0 negative বা positive symbol দিলেও আমাৰ positive দিলে আমাৰ চেঞ্জ নহয় লেছ দেন টু লেছ দেন বাগে থাকিব আৰু গ্ৰেটাৰ দেন টু গ্ৰেটাৰ দেন বাগে থাকিব বা আৰু প্লাছ বা মাইনাছ কৰিলেও আমি দুই পক্ষত যদি একে নম্বৰ প্লাছ বা মাইনাছ কৰিলে আমাৰ গ্ৰেটাৰ দেন বা লেছ দেনটো আমাৰ চেঞ্জ নহয় একে থাকিব এইখিনি ধাৰণাটো যদি ভালকৈ বুজি লোৱা তেতিয়া তোমালোকে ধুনীয়াকৈ লিনিয়াৰ ইনইকুৱেলিটিছটো কৰিব পাৰিবা এতিয়া গম পালা নহয় লিনিয়াৰ ইনইকুৱেলিটিছ মানে কি নেক্সট ভিডিঅ'ত আমি এক্সাৰচাইজখিনি চাম